Hello everyone, মই আজি ষ্টাৰ্ট কৰিব লৈছোঁ মেথছৰ ফাৰ্ষ্ট চেপ্টাৰটো যোনটো হৈছে নাম্বাৰ সিস্টেম। এতিয়া এই চেপ্টাৰটো পঢ়াৰ আগত আমি ফাৰ্ষ্ট কিছুমান নাম্বাৰছৰ বিষয়ে জানি ল'ব লাগিব, ঠিক আছে। সো আজি আমি পঢ়িম ক্লাছিফিকেশ্যন অফ নাম্বাৰছ। এতিয়া নাম্বাৰছ আৰ ক্লাছিফাইড ইনটু টু কেটেগৰিজ। এটা হৈছে ৰিয়েল নাম্বাৰছ আৰু এটা হৈছে ইমেজিনাৰী নাম্বাৰছ। এতিয়া এই চেপ্টাৰটোত আমি ৰিয়েল নাম্বাৰছখিনিৰ বিষয়ে পঢ়িম আৰু ইমেজিনাৰী নাম্বাৰছখিনিৰ বিষয়ে আমি কমপ্লেক্স নাম্বাৰ বুলি এটা চেপ্টাৰ আছে, আমি সেইটো চেপ্টাৰত পঢ়িম, ঠিক আছে। সো ৰিয়েল নাম্বাৰছ আৰ ফাৰ্ডাৰ ক্লাছিফাইড ইনটু টু কেটেগৰিজ। এটা হৈছে ৰেচনেল নাম্বাৰছ আৰু এটা হৈছে ইৰেচনেল নাম্বাৰছ। এতিয়া ৰেচনেল নাম্বাৰছক আমি কিউ দি ৰিপ্ৰেজেণ্ট কৰোঁ, ঠিক আছে, আৰু ইৰেচনেল নাম্বাৰছক আমি কিউ ডেছ বা কিছুমানে আই দি ৰিপ্ৰেজেণ্ট কৰে, ঠিক আছে। এতিয়া আকৌ ৰেচনেল নাম্বাৰছকো আমি ফাৰ্ডাৰ তিনিটা কেটেগৰীত ডিভাইড কৰি দিছোঁ। এটা হৈছে নেচাৰেল নাম্বাৰ, এটা হৈছে হোল নাম্বাৰ আৰু এটা হৈছে ইণ্টিজাৰ্ছ। এতিয়া নেচাৰেল নাম্বাৰছক আমি কেপিটেল এন দি ৰিপ্ৰেজেণ্ট কৰোঁ, তাৰপিছত হোল নাম্বাৰছক আমি কেপিটেল ডাব্লিউ দি ৰিপ্ৰেজেণ্ট কৰোঁ আৰু ইণ্টিজাৰ্ছক আমি কেপিটেল জেড দি ৰিপ্ৰেজেণ্ট কৰোঁ। আকৌ ইৰেচনেল নাম্বাৰছকো আমি এটা কেটেগৰীত ডিভাইড কৰি দিছোঁ, সেইটো হৈছে নন টাৰ্মিনেটিং নন ৰেকাৰিং ইৰেচনেল নাম্বাৰছ। এই নাম্বাৰছখিনি ডেফিনেশ্যনছখিনি আমি পিছত পঢ়িম, কিন্তু ফাৰ্ষ্ট আমি এইখিনি পঢ়ি লৈছোঁ, ঠিক আছে। এতিয়া আকৌ ৰেচনেল নাম্বাৰছকো আমি ফাৰ্ডাৰ দুটা কেটেগৰীত ডিভাইড কৰি দিছোঁ। এটা হৈছে টাৰ্মিনেটিং ৰেচনেল নাম্বাৰছ আৰু এটা হৈছে নন টাৰ্মিনেটিং ৰেকাৰিং ৰেচনেল নাম্বাৰছ। আৰু আকৌ নেচাৰেল নাম্বাৰছকো আমি ফাৰ্ডাৰ দুটা টাইপত ডিভাইড কৰি দিছোঁ। এটা হৈছে প্ৰাইম নাম্বাৰছ আৰু এটা হৈছে কম্প'জিট নাম্বাৰছ। আমি আজি এতিয়া এইখিনিলৈকে পঢ়িম, বাকীখিনি আমি কাইলৈৰ পৰা পঢ়িম, ঠিক আছে।